আপোনালোকে চাব পৰা পুৰা ডেকোৰেশ্যন পুৰা কমপ্লিট হৈ গ'ল। চ' গাইছ মানুহজনৰ আজি বাৰ্থডে চাব পাৰে। এইটোৱেই কেইটা মানে শ্বৰ্ট পৰি গৈছে আৰু আনিব লাগিব বজাৰৰ পৰা। তো আমি পাৰ্টিলে আসসালামুকে নমস্কাৰ, মোৰ নাম পাৰবিছ আলম, আপোনালোকে চাইছে মিষ্টাৰ পাৰবিছ অফিচিয়েল ইউটিউব চেনেল। তো গাইছ আজিৰ ভিডিঅ'টো বহুত স্পেচিয়েল হ'বলগীয়া আছে ভাগিনৰ কাৰণে, কিয়নো গাইছ মোৰ ভাগিনৰ আজি বাৰ্থডে। কিয়নো গাইছ আজি মোৰ ভাগিনৰ এটা স্পেচিয়েল দিন, কিয়নো গাইছ মোৰ ভাগিনৰ আজি বাৰ্থডে এটা চেলিব্ৰেট কৰিম, সৰু সুৰাকৈ এটা চেলিব্ৰেট কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এতিয়া যাম কচুৱাৰ পৰা কিবা এটা ল'ম, পিছত ঘৰত যাম। লেটছ গো। সৰি গাইছ, এতিয়া আমি বজাৰত নাযাওঁ। আপোনালোকে চাই আছে ইয়াত ডেকোৰেশ্যনৰ কাম চলি আছে আৰু মোৰ পুৰা বেলুন চেলুন পুৰা ফুলাই আছে, ইয়াত পুৰা ৰেডি কৰি আছে পুৰা। ইয়াৰ পৰা ডেকোৰেশ্যন আধা কমপ্লিট হোৱাৰ পিছত বজাৰত যাব লাগিব। আৰু গাইছ কথাটো হৈছে আমি বেলুন আনিছোঁ যে কেইটা কমচে কম মানে 40টা পিচ 40 পিচ মানে বেলুন আনিছিলোঁ, কিন্তু বেলুন কেইটা মানে শ্বৰ্ট পৰি গৈছে আৰু আনিব লাগিব বজাৰৰ পৰা। তো আমি এতিয়া বজাৰত যাম, বজাৰৰ পৰা গৈ পিছত বেলুন কেইটা লৈ আহিম। আৰু ইয়াৰ পৰা আধা 50% কাম আৰু 50% কাম হৈ গ'ল। এতিয়া আমি বজাৰৰ পৰা চব বেলুন লৈ আহি গ'লোঁ আৰু বেলুনৰ আকৌ বেলুন ফুলানি ষ্টাৰ্ট হৈ গ'ল। বেলুন বহুত কেইটা লাগিব এটা ডেকোৰেশ্যনত, কমচে কম 100 অৰ্থাৎ 100টা বেলুন লাগিব কমচে কম। এইটো ডেকোৰেশ্যন ফুল ডেকোৰেশ্যন যদি ভাল এটা ডেকোৰেশ্যন কৰে তেনেহ'লে বহুত কেইটা লাগিব। আৰু ইয়াত পুৰা আমি এইটো যি ডেকোৰেশ্যন কৰিম, যিটো আইটেম লৈছোঁ এইটো ইয়াত আমি পুৰা প্ৰিপেয়াৰ কৰি আছোঁ। আৰু গাইছ আপোনালোকে চাব পাৰে এইটোৱে মেইন বস্তু, যিটো আপোনালোকে চাব পাৰে ইয়াত হেপী বাৰ্থডে ৰাইটাৰ ইয়াত লিখা আছে। এইটোৱে মেইন বস্তু আৰু আমি ইয়াৰ পৰা পুৰা এইটো পুৰা হেপী বাৰ্থডে যিটো এইটো পুৰা ৰেডি কৰি আছোঁ। ইয়াৰ পৰা ৰেডি কৰি পিছত তাৰ ডেকোৰেশ্যনৰ যিটো মাজত বহাম। আৰু গাইছ আপোনালোকে চাব পৰা পুৰা ডেকোৰেশ্যন পুৰা কমপ্লিট হৈ গ'ল। চ' গাইছ আমি কাৰোৰ পৰা কপি কৰা নাই, বাট ইউটিউবৰ পৰা চোৱাও নাই, নিজে যিমান পাৰিছোঁ সিমানেই কৰিছোঁ। পুৰা চিম্পল এটা ডেকোৰেশ্যন কৰিছোঁ, কমেণ্ট কৰি জনাব কেনেকুৱা। আৰু গাইছ আমি পুৰা ডেকোৰেশ্যন কৰি পুৰা কমপ্লিট কৰি পেলালোঁ। এতিয়া আমি পুৰা গা ধুলোঁ, গা ধুই এতিয়া খাই পিছত অলপ ৰেষ্ট লৈ পিছত আকৌ কেক আনিব যাব লাগিব আৰু কিবা কিবি আনিব লাগিব, পিছত যাম তালৈ। A few moments later আৰু গাইছ মই ভাবি আছোঁ যে কোনটো কাপোৰ পিন্ধিম, তো মই লাষ্টত চইচ কৰিছোঁ যে এইটো হোৱাইট কালাৰৰ শ্বাৰ্ট পিন্ধিম আৰু লাষ্টত এইটো যিটো পেণ্ট ব্লেক কালাৰৰ পিন্ধিম। তো বলক আমি ইয়াৰ পৰা আমি যাম এতিয়া তিনিআলি বজাৰত। তো বলক। আৰু গাইছ এইটোৱেই কুইন, যিটো মানুহজনৰ আজি বাৰ্থডে চাব পাৰে। এইটোৱেই মোৰ ভাগিন, আজি তাৰ বাৰ্থডে আজি। अरे थैंक यू हैप्पी बर्थडे भाई। अरे थैंक यू गिफ्ट दे पार्टी ले। ठीक है फिर मिलते हैं। ठीक। A few minutes later আৰু গাইছ ভিডিঅ'টো বহুত লং হৈ যায়, সেইকাৰণে 50% কাট কৰি মিলাই পিছত ভিডিঅ'টো আপলোড দিয়া হ'ল। এণ্ড থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'। এণ্ড ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। এণ্ড ভালে থাকিব, সুস্থ থাকিব, মোৰ কাৰণে দোৱা কৰিব। থেংক ইউ।